গাইজ অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত মই আজি এটি খুব গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। কি এই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে চেনেলটো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু পোনপ্ৰথমে যদি আপোনালোকে মোৰ চেনেলত আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। অংগনবাদী কৰ্মী সহায়িকাসকললৈ এটি মই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আনিছোঁ। আপোনালোকে ধৈৰ্য ধৰি শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ মজুৰি একেবাৰে যে কম, এগৰাকী বিধায়কে সংসদত কথাটো উত্থাপন কৰিছে। আজি ভিডিঅ'টোত মই শেষলৈকে দেখুৱাম, আপোনালোকে চাই থাকিব। কি ক'লে এই বিধায়কজনে এই অংগনবাদী কৰ্মী সহায়িকাসকলে যে একেবাৰে কম মজুৰিত কাম কৰি আছে আৰু তেওঁলোকৰ যে এই মজুৰিটো বৃদ্ধি কৰিব লাগে আৰু তেওঁলোকৰ কথা কৈছে যে তেওঁলোকে ৰিটায়াৰমেণ্টৰ সময়ত খালী হাতে ৰিটায়াৰমেণ্ট হ'ব লাগে। এই বিষয়ে কথাটো উত্থাপন হৈছে সংসদত। লগতে অসমৰ মহিলা শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউ উত্তৰ দিছে বিধানসভাৰ অধ্যক্ষ মহোদয়ক। গতিকে কথাটো চালি জাৰি চাই তেওঁলোকে কি বা সিদ্ধান্ত কৰিলে নেকি এই ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাই থাককচোন বাৰু। মাননীয় অধ্যক্ষ মহোদয়, অংগনবাদী চেণ্টাৰৰ মডেল চেণ্টাৰ বিল্ডিং ইত্যাদি আমি আলোচনা কৰি আছোঁ। কিন্তু এই চেণ্টাৰবিলাকত যি কৰ্মী আৰু সহায়িকা কাম কৰে মাননীয় অধ্যক্ষ মহোদয়, সেইসকলৰ মাননি একেবাৰে কম। সেইসকল ৰাতিপুৱাৰ পৰা প্ৰায় এটালৈকে পঢ়ায় সৰু সৰু ল'ৰা ছোৱালীৰ লগত, আৰু বিভিন্ন কাম তেখেতসকলে আৰু অন্যান্য কামকো আমি নিয়োগ কৰোঁ এই মহিলাসকলক। গতিকে বেটি বাচাও বেটি পঢ়াওৰ এটা পাৰ্টো হয়। এইসকলক যদি আমি এনকাৰেজ কৰোঁ, যিখিনি পইচা দিয়া 4,500 6,500 একেবাৰে ন্যূনতম যিটো মজুৰি সেইটো হিচাপ কৰিলে নহয়, কম। গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমি বিভিন্ন শিতানত নিবিচাৰাকৈ আমি বহুত অনুদান বিভিন্নজনক দি আছোঁ। এইসকলে ছাৰ্ভিচ দি আছে, সৰু সৰু ল'ৰা ছোৱালীক মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে বহুত কণ্ট্ৰিবিউশ্যন কৰি আছে। আৰু মন্ত্ৰী মহোদয়ৰ প্ৰগ্ৰামত এটেণ্ড কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰগ্ৰামত তেখেতসকলক আমি নিয়োগ কৰোঁ, তাৰপিছত পঢ়াব লাগে। গতিকে মই ভাবোঁ তেখেতসকলৰ পঢ়াব লাগে, উপযুক্ত মাননি তেখেতসকলক পাব লাগে। মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, অংগনবাদী কৰ্মীসকল আচলতে আমাৰ গোটেই মহিলা শিশু কল্যাণ বিভাগৰ সম্পদ, আৰু তেওঁলোকে গোটেইখিনি কামে বিভিন্ন টীকাকৰণৰ পৰা আদি বা বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজবিলাকতো তেখেতসকল জড়িত হৈ আছে। তেখেতসকলক আমি আচলতে সম্পদ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি প্ৰথম দিনাখনৰ পৰা আমি যত্ন কৰিছোঁ। অধ্যক্ষ মহোদয়, আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, কাৰণ এই বিভাগটো মই দায়িত্ব লোৱাৰ পিছতে প্ৰথমে দুটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ। প্ৰথম সিদ্ধান্তটো হৈছিল যে মডেল অংগনবাদী কেন্দ্ৰ বনাব লাগে, আৰু দ্বিতীয় সিদ্ধান্তটো হৈছিল যে অংগনবাদী যিবিলাক কৰ্মী আছে অধ্যক্ষ মহোদয়, তেওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট হৈ যায় সুদা হাতেৰে তেওঁলোকে যাব লাগে। আমি প্ৰথমখন ৰিভিউ মিটিঙতে সিদ্ধান্ত লৈছিলোঁ যে যিমান অংগনবাদী কেন্দ্ৰ কৰ্মীবিলাক আছে বা সহায়িকাবিলাক আছে তেওঁলোকৰ আমি ৰিটায়াৰমেণ্ট বেনিফিট এটা দিম, টাৰ্মিনেল বেনিফিট এটা দিম। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে এতিয়াৰ পৰা অংগনবাদী কেন্দ্ৰ কৰ্মী আৰু সহায়িকাবিলাকে তেওঁলোকৰ ৰিটায়াৰমেণ্ট বেনিফিট পাব। তেওঁলোকে 4 লাখ টকা 3 লাখ টকা, যিসকল ডাঙৰ অংগনবাদী কেন্দ্ৰ, তাৰপিছত মিনি অংগনবাদী কেন্দ্ৰৰ 3 লাখ আৰু 2 লাখ টকাকৈ আমি তেওঁলোকৰ টাৰ্মিনেল বেনিফিট আমি ঠিক কৰিছোঁ। আৰু এইবাৰ প্ৰায় 40 কোটি টকা এই বাজেটত ৰাখিছোঁ, আৰু কিছু হয়তো তেওঁলোকক আমি মোকলাই দিম সেই পুঁজিখিনি। গতিকে প্ৰত্যেক বছৰে আমি সিদ্ধান্ত লৈছোঁ প্ৰায় 100 কোটিমান টকা। হয় মাননীয় অধ্যক্ষ মহোদয়, অংগনবাদী চেণ্টাৰৰ মডেল চেণ্টাৰ বিল্ডিং ইত্যাদি আমি আলোচনা কৰি আছোঁ। কিন্তু এই চেণ্টাৰবিলাকত যি কৰ্মী আৰু সহায়িকা কাম কৰে মাননীয় অধ্যক্ষ মহোদয়, সেইসকলৰ মাননি একেবাৰে কম। সেইসকল ৰাতিপুৱাৰ পৰা প্ৰায় এটালৈকে পঢ়ায় সৰু সৰু ল'ৰা ছোৱালীৰ লগত, আৰু বিভিন্ন কাম তেখেতসকলে আৰু অন্যান্য কামকো আমি নিয়োগ কৰোঁ এই মহিলাসকলক। গতিকে বেটি বাচাও বেটি পঢ়াওৰ এটা পাৰ্টো হয়। এইসকলক যদি আমি এনকাৰেজ কৰোঁ, যিখিনি পইচা দিয়া 4,500 6,500 একেবাৰে ন্যূনতম যিটো মজুৰি সেইটো হিচাপ কৰিলে নহয়, কম। গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমি বিভিন্ন শিতানত নিবিচাৰাকৈ আমি বহুত অনুদান বিভিন্নজনক দি আছোঁ। এইসকলে ছাৰ্ভিচ দি আছে, সৰু সৰু ল'ৰা ছোৱালীক মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে বহুত কণ্ট্ৰিবিউশ্যন কৰি আছে। আৰু মন্ত্ৰী মহোদয়ৰ প্ৰগ্ৰামত এটেণ্ড কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰগ্ৰামত তেখেতসকলক আমি নিয়োগ কৰোঁ, তাৰপিছত পঢ়াব লাগে। গতিকে মই ভাবোঁ তেখেতসকলৰ পঢ়াব লাগে, উপযুক্ত মাননি তেখেতসকলক পাব লাগে। মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছোঁ।
ভিডিঅ'টো যদি ভাল লাগিছে কিবা যদি ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু ভাল ভাল ভিডিঅ' এনেকুৱা ৰিলেটেড ভিডিঅ' আপোনালোকৰ মাজত মই লৈ আনিব চেষ্টা কৰিম তেতিয়ালৈকে চাই থাকিব মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো গতিকে আজিলৈ বা ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ